Dear students, আজি মই তোমালোকৰ কাৰণে আন এটি কবিতা লৈ আহিছোঁ দশম শ্ৰেণীৰ। এই কবিতাৰ পৰা যিমানকেইটা কুৱেশ্যন এনচাৰ হ'ব পাৰে সেইকেইটা তোমালোকে চাবা। মই কুৱেশ্যন বেংকৰ পৰা চিলেক্ট কৰি দিছোঁ আৰু যিমানকেইটা MCQ আছে সেইকেইটাৰ উত্তৰ মই কৰি দিছোঁ। গতিকে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাব আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো হেঁচি দিবা যাতে মই নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশ্যন পাই যোৱা। মই সম্পূৰ্ণ কুৱেশ্যন বেংক সলভ কৰিম আটাইকেইটা ছাবজেক্টৰ। গতিকে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাই থাকা। প্ৰথমে আমি আলোচনা কৰিম এ টাইগাৰ ইন দ্য জো নামৰ কবিতাটিৰ পৰা পূৰ্বৰ বছৰবিলাকত যিবিলাক কুৱেশ্যন আহিছে। 1 নম্বৰত দিছে চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইনড ৱৰ্ডছ ফ্ৰম দ্য অল্টাৰনেটিভ গিভেন ইন ব্ৰেকেটছ। ব্ৰেকেটত দিয়াবিলাকৰ পৰা আণ্ডাৰলাইন ৱৰ্ড মিনিং বাচিব লাগে। হি ষ্টাকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ, ইয়াত ভিভিড মানে গ্লেয়াৰিং। ইন হিজ কোৱাইট ৰেজ মানে ভায়োলেণ্ট এংগাৰ। এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ, ব্ৰিলিয়েণ্ট মানে হৈছে ভেৰি ব্ৰাইট। ইন হিজ কোৱাইট ৰেজ মানে ভায়োলেণ্ট এংগাৰ। তাৰ পিছৰ কুৱেশ্যনটো দিছে দ্য কেপচাৰ্ড টাইগাৰ ইজ ষ্টাকিং ইন, অপশ্যন 4টা দিছে, ইয়াৰ পৰা দ্য কেজটো শুদ্ধ। তাৰপিছত হোৱাট ইজ মিন বাই কোৱাইট ৰেজ, এইটোৰ এনচাৰ পাৰিবা। কোৱাইট ৰেজ মিনছ ভায়োলেণ্ট এংগাৰ। 3 নম্বৰত দিছে হি ষ্টাকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ, চুজ দ্য ৱৰ্ড হুইচ ইজ ছেম এজ দ্য আণ্ডাৰলাইনড ৱৰ্ড। আণ্ডাৰলাইন কৰি দিয়া নাই কুৱেশ্যন বেংকত, মই কৰি দিছোঁ ভিভিডটো আণ্ডাৰলাইন কৰা, গতিকে ব্ৰাইটটো হ'ব শুদ্ধ এনচাৰ। তাৰপিছত ইয়াৰ পৰা তোমালোকে কোনবিলাক কুৱেশ্যন শিকিবা চোৱা। হোৱাট উড দ্য টাইগাৰ হেভ বিন ডুইং ইফ ইট ৱেয়াৰ ইন ইটছ নেচাৰেল হেবিটেট। এইটো কুৱেশ্যন তোমালোকে চাবাই, বহুত ইম্পৰ্টেণ্ট আছে। 2 নম্বৰত দিয়াটো চাবা। হোৱাট ইজ এ ৱাটাৰ হোল, হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং নিয়াৰ ইট। এই কুৱেশ্যনটো চাবা। 3 নম্বৰত দিছে চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইনড ৱৰ্ডছ ফ্ৰম দ্য অল্টাৰনেটিভ গিভেন ইন দ্য ব্ৰেকেটছ। আকৌ ইয়াৰ পৰা শব্দ অৰ্থ লিখিব দিছে। ইন হিজ কোৱাইট ৰেজ, কোৱাইট মিনছ চাইলেণ্ট। এট দ্য জংগলছ ইজ মিনছ বৰ্ডাৰ। তাৰ পিছত দিছে চোৱা 4 নম্বৰত হোয়াৰ শুড দ্য টাইগাৰ বি স্নাৰ্লিং এৰাউণ্ড। এইটো কুৱেশ্যন এই বছৰ নালাগে, মানে মই অনুমান কৰিছোঁ নালাগে বুলি, তেনেকুৱা কথা নহয়। তোমালোকে যদি পাৰা শিকি দিবা, কোনো প্ৰব্লেম নাই, ইয়াৰ পৰা চাব নালাগে। মই এটা কুৱেশ্যন কৈ দিছোঁ, এইটো কুৱেশ্যন বেংকত নাই। হাউ ডাজ দ্য টাইগাৰ টেৰৰাইজ দ্য ভিলেজাৰ্ছ। এই কুৱেশ্যনটো তোমালোকে চাবাই। হাউ ডাজ দ্য টাইগাৰ টেৰৰাইজ বা টেৰিফাই দ্য ভিলেজাৰ্ছ। তাৰপিছত আকৌ কিছুমান MCQ দিছে। হু ৰোড দ্য পয়েম এ টাইগাৰ ইন দ্য জো, ইয়াৰ এনচাৰ হ'ব লেছলি নৰিছ। 2 নম্বৰত দিছে এট হোৱাট ডাজ দ্য টাইগাৰ লুক এট নাইট, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাতি ভাগে কি চাই আছিল, ষ্টাৰ্ছ। হাউ ডু দ্য আইজ অফ দ্য টাইগাৰ লুক, বাঘৰ চকু কেনেকুৱা, ব্ৰিলিয়েণ্ট। 4 নম্বৰ হাউ ডাজ দ্য কেজ টাইগাৰ ৰিয়েক্ট টু দ্য ভিজিটৰ্ছ, হি ইগন'ৰ্ছ দেম। বাঘে ভিজিটৰসকলক কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, বাঘে ইগন'ৰ কৰিছিল। 5 নম্বৰ হু পাছেছ নিয়াৰ দ্য ৱাটাৰ হোল, ৱাটাৰ হোলৰ কাষেৰে কি পাৰ হয়, প্লাম ডিয়াৰ। 6 নম্বৰ হোৱাট ডেছক্ৰাইব টাইগাৰ ইন এ জংগল, বাঘ যে জংঘলত আছে তলৰ কোনটো শাৰীয়ে ডেছক্ৰাইব কৰে, ডি নম্বৰটো ডেয়াৰিং হিজ হোৱাইট ফাংছ, এইটোৱে ডেছক্ৰাইব কৰে বাঘ জংঘলত আছে। তাৰ পিছৰ কুৱেশ্যন চোৱা। বাই ইগন'ৰিং ভিজিটৰ্ছ হোৱাট ইজ দ্য পয়েট ট্ৰাইং টু চে, এইটোৰ অল অফ দ্য এবভ। দ্য টাইগাৰ ন'জ হিজ পাৱাৰ ইজ ৰেষ্ট্ৰিক্টেড, দেয়াৰ ইজ ন' ইউজ অফ শ্বয়িং ৰেজ, দ্য টাইগাৰ ইজ লেছ টেৰৰাইজিং বিকজ অফ দ্য কেজ। গতিকে ডি শুদ্ধ, অল অফ দ্য এবভ। 8 নম্বৰত দিছে নেম দ্য পয়েটিক ডিভাইচ ইউজড ইন দ্য লাইন বেয়াৰিং হিজ হোৱাইট ফাংছ হিজ ক্লাউজ। এইটোৰ পয়েটিক ডিভাইচ হৈছে কনচনেন্স, মনত ৰাখিবা কনচনেন্স।
9 number, name the poetic device used in the line he stuck in his vivid stripes. এইটো হৈছে এছনেন্স। এইটো মনত ৰাখিবা, এছনেন্স কনছনেন্স কি সম্পূৰ্ণ এটা ভিডিঅ' আহি আছে তোমালোকৰ কাৰণে, যিমানকেইটা পয়েটিক ডিভাইচ আছে, মেটাফৰ, অক্সিমৰনছ, এছনেন্স, কনছনেন্স সব আলোচনা কৰা হ'ব। হোৱাট হেজ বিন পাৰ্চনিফাইড ইন দ্য পয়েম, এই কবিতাটিত কিহক পাৰ্চনিফাইড কৰা হৈছে? টাইগাৰক। হি শুড বি লাৰ্কিং, ইয়াত এটা কবিতা হাৰি উঠাই দিছে, ইয়াৰ পৰা এইকেইটা ট্ৰু ফলছ লিখিব লাগে। 12 নম্বৰ চোৱা, সেইটো ইমান ইম্পৰ্টেণ্ট নহয়। 12 নম্বৰত দিছে দ্য টাইগাৰ হেজ ভেলভেট লাইক, টাইগাৰৰ ভেলভেট লাইক কি আছিল? এনচাৰ হ'ব পাউচ। 13 নম্বৰ, হাউ ডাজ দ্য টাইগাৰ ৰিয়েক্ট ইন দ্য কেছ, হি ইজ ইন এন এংগ্ৰি মুড, এইটো হ'ব শুদ্ধ। তাৰ পিছৰ কুৱেশ্যনবিলাক লৈ যাওঁ ব'লা। 14 নম্বৰত দিছে দ্য টাইগাৰ ৱাজ মুভিং ইন দ্য, অপশ্যন চি শুদ্ধ, কেজ। 15 নম্বৰ, দ্য টাইগাৰ ইজ এংগ্ৰি বিকজ হি ইজ ইমপ্ৰিজনড, বন্দী হৈ আছে যে সেইকাৰণে। দ্য ফ্ৰী টাইগাৰ কুড হাইড ইটছেল্ফ বিহাইণ্ড দ্য, বাঘ যেতিয়া জংঘলত ফ্ৰী থাকে তেতিয়া ক'ত লুকায়? লং গ্ৰাছ। 17 নম্বৰ, স্নাৰ্লিং মিন্স সাউণ্ড মেড বাই এনিমেল। 18 নম্বৰ, বেয়াৰিং হিজ হোৱাইট ফাংছ হিজ ক্লাউজ, হোৱাট ইজ দ্য মিনিং অফ ফাংছ, শাৰ্প টুথ অফ এনিমেল, জীৱ জন্তুৰ চোকা চোকা দাঁতবিলাকক ফাংছ বুলি কোৱা হয়। দ্য ফ্ৰী টাইগাৰ কুড স্নাল এৰাউণ্ড দ্য, অপশ্যন চি শুদ্ধ, হাউচেছ নিয়াৰ দ্য ফৰেষ্ট। 20, দ্য ফ্ৰী টাইগাৰ উড টেৰৰাইজ দ্য ভিলেজ পিপুল বাই শ্বয়িং হিজ টুথ এণ্ড ক্লাউজ, দাঁত আৰু নখ দেখুৱাই ভয় দেখুৱাই। 21 নম্বৰ, এট নাইট দ্য টাইগাৰ ইমপ্ৰিজনড কুড অনলি ডু অফ ষ্টেয়াৰিং দ্য ষ্টাৰ্ছ, পিঞ্জৰাত বন্দী হৈ থাকি বাঘটোৱে ৰাতি হ'লে কেৱল আকাশৰ তৰাবিলাককহে চাই থাকিব পাৰে। 22 নম্বৰ, দ্য পেট্ৰলিং কাৰ্ছ কাম টু ডেছ এট নাইট, কাম টু ভিজিট দ্য প্লেচ এট নাইট। 23 নম্বৰ, হোয়াৰ ইজ দ্য টাইগাৰ ষ্ট্ৰেংথ লকড, বাঘৰ শক্তি ক'ত বন্দী হৈ আছে? বিহাইণ্ড দ্য কেজড বাৰ্ডছ, পিঞ্জৰাৰ শলাকেইডালৰ আঁৰত। তাৰ পিছত আছে চোৱা 24 নম্বৰত, দ্য পয়েম ড্ৰছ এ কণ্ট্ৰাষ্ট বিটুইন ডেছ এণ্ড ডেছ, কবিতাটোত কিহক কণ্ট্ৰাষ্ট কৰা হৈছে? টাইগাৰ ইন এ জো এণ্ড টাইগাৰ ইন এ ফৰেষ্ট, জংঘলত থকা বাঘ আৰু চিৰিয়াখানাত থকা বাঘৰ ভিতৰত কণ্ট্ৰাষ্ট দেখুওৱা হৈছে। 2 নম্বৰত দিছে চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ইটালিচাইজড ৱৰ্ডছ ফ্ৰম দ্য অল্টাৰনেটিভছ গিভেন ইন ব্ৰেকেটছ, ইটালিক ৱৰ্ডবিলাকৰ তোমালোকে মিনিং লিখিব লাগে। ষ্টাক্স, টাক্স মিন্স টু ৱাক, স্নাৰ্লিং এণ্ড এংগ্ৰি চাউণ্ড। তাৰপিছত ট্ৰু ফলছ দিছে, লেছলি নৰিছ ৰোড দ্য পয়েম এ টাইগাৰ ইন দ্য জো, এইটো শুদ্ধ। বি দিছে দ্য টাইগাৰ আফটাৰ বিং কেপচাৰ্ড ৰিলিজড এগেইন, এইটো ফলছ। বন্দী হোৱা বাঘটোক আকৌ মুকলি কৰি দিয়া হৈছিল, এইটো ফলছ। দ্য টাইগাৰ ষ্টাক্স ইন দ্য জংঘল, বাঘটো জংঘলত খোজকাঢ়ি আছিল, এইটো ফলছ। দ্য টাইগাৰ লাৰ্কছ ইন দ্য গ্ৰাছ টু এস্কেপ ফ্ৰম দ্য চাইট অফ দ্য হাণ্টাৰ্ছ, চিকাৰীৰ পৰা বাচিবলৈ বাঘটোৱে জংঘলত লুকাই আছিল ঘাঁহনিৰ মাজত, এইটো ভুল, কাৰণ আমি কবিতাত পাইছোঁ চিকাৰ কৰিবলৈহে, হৰিণাপহু চিকাৰ কৰিবলৈহে বাঘটো লুকাইছিল। দ্য ষ্ট্ৰেংথ অফ দ্য টাইগাৰ আফটাৰ বিং কেজড লাইজ বিহাইণ্ড বাৰ্ডছ, এইটো শুদ্ধ। এফ নম্বৰত দিছে দ্য টাইগাৰ হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নুন, এইটো ফলছ। ইয়াৰ পৰা তোমালোকে কেইটামান শ্বৰ্ট কুৱেশ্যন চাবা। হু ৰোড দ্য পয়েম, হোয়াৰ ডাজ দ্য টাইগাৰ ষ্টাক আফটাৰ বিং কেপচাৰ্ড, তাৰপিছত হোয়াৰ শুড দ্য টাইগাৰ বি লাৰ্কিং, আৰু এটা হৈছে হোৱাট এনিমেল ইজ হি গোয়িং টু প্ৰে, বাঘে কি জন্তু চিকাৰ কৰিবলৈ গৈ আছিল। তাৰপিছত হোয়াৰ শুড হি বি স্নাৰ্লিং, হি মিন্স দ্য টাইগাৰ, বাঘটোৱে ক'ত স্নাৰ্লিং কৰিছিল? কৰে। 14 নম্বৰটো চাবা, হোৱাট ইজ দ্য লাষ্ট ভইচ হাৰ্ড বাই দ্য টাইগাৰ, বাঘটোৱে শুনা হে শব্দটো কি আছিল? হোয়াৰ ডাজ হি ষ্টিয়াৰ উইথ হিজ আইজ, বাঘে ক'ত চাই ৰাতি হ'লে? আৰু ৰাইমিং ৱৰ্ডবিলাক শিকিবা 16 নম্বৰত দিয়া, এইকেইটা তোমালোকে শিকিব লাগিব। তাৰপিছত 2 নম্বৰত দিয়া কুৱেশ্যনটো চোৱা, শ্বৰ্ট টাইপৰ,
Why does the tiger express his rage quietly? Eto hikiba. What does the poet think where the tiger should be? কবির মতে বাঘটো ক'ত থকা উচিত আছিল এইটো চাব পাৰা তাৰপিছত ইয়াত আৰু দুটামান কুৱেশ্যন দিয়া আছে হোৱাই ইজ দ্য টাইগাৰ ইগনৰিং দ্য ভিজিটৰ্ছ বাঘে ভিজিটৰসকলক কিয় ইগন'ৰ কৰি আছিল আৰু এটা কুৱেশ্যন হোৱাট ইজ কমন বিটুইন দ্য আইজ অফ দ্য টাইগাৰ এণ্ড দ্য ষ্টাৰ্ছ আকাশৰ তৰা আৰু বাঘৰ চকুজুৰিৰ মাজত কি মিল আছে কমন আছে এইখিনি কুৱেশ্যন তোমালোকে চাবা আৰু মই যি এটা কুৱেশ্যন তোমালোকক কৈ দিছিলোঁ হাউ ডাজ দ্য টাইগাৰ টেৰিফাই দ্য ভিলেজাৰ্ছ এই কুৱেশ্যনটো তোমালোকে ইয়াৰ লগত চাবা তোমালোকৰ এইটো কবিতাৰ পৰা কমন পৰি যাব গতিকে সকলোৱে বাকী ভিডিঅ'বিলাক বাকী চেপ্টাৰ পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি কোনোবাই কোনো এনচাৰ নোৱাৰা তেতিয়াহ'লে ড্ৰপ এ কমেণ্ট এটা কমেণ্ট কৰি দিবা মই তোমালোকক উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম সকলোকে উত্তৰ দি দিম তোমালোকে কমেণ্ট কৰা সকলোৱে কমেণ্ট কৰিবা কিন্তু ধন্যবাদ থাকিল সকলোলৈ